নমস্কাৰ বন্ধুসকল, টেক একাডেমীৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম। এই ভিডিঅ'টোত আমি এছএছচি CGL ৰ নতুনকৈ ওলোৱা নটিফিকেশ্যনৰ বিষয়ে কথা পাতিম। এনেকুৱা ধৰণৰ যিকোনো জব ৰিলেটেড ইনফৰমেশ্যনৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। সো আজি যিটো চাকৰিৰ নটিফিকেশ্যনৰ বিষয়ে আমি কথা ক'বলৈ গৈ আছোঁ, ইট ইজ এবাউট এছএছচি CGL। তো এছএছচি CGL কি হয় প্ৰথমতে আমি সেইটো জানি লওঁ। এছএছচি মানে হৈছে ষ্টাফ সিলেকশ্যন কমিশ্যন, অৰ্থাৎ কৰ্মচাৰী নিৰ্বাচনী আয়োগ। এতিয়া কৰ্মচাৰী নিৰ্বাচনী আয়োগৰনো কাম কি? কৰ্মচাৰী নিৰ্বাচনী আয়োগে কি কৰে যে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ যিবিলাক অফিচেছ আছে, সেই অফিচবিলাকত যিবিলাক পোষ্ট থাকে তাৰ কাৰণে যিবোৰ পৰীক্ষা আমি দিব লগা হয়, যিবিলাক এক্সামিনেশ্যনছ আমি দিব লগা হয়, সেই এক্সামবিলাক কণ্ডাক্ট কৰে SSCয়ে, মানে কৰ্মচাৰী নিৰ্বাচনী আয়োগে। এতিয়া কৰ্মচাৰী নিৰ্বাচনী আয়োগৰ আণ্ডাৰত বহুতবিলাক এক্সামিনেশ্যনছ হয়, যেনেকৈ CGL হৈ গ'ল, CHSL হৈ গ'ল, MTS হৈ গ'ল, দেন তোমাৰ CPO বা GD, বহুত ধৰণৰ এক্সামিনেশ্যনছ থাকে। কিন্তু তাৰে ভিতৰত যিটোৰ কথা আমি আজি ডিছকাছ কৰিবলৈ গৈ আছোঁ, ডেট ইজ CGL, ডেট ইজ কম্বাইণ্ড গ্ৰেজুৱেট লেভেল। মানে এইটো জবৰ এপ্লাই কৰিবৰ কাৰণে তুমি মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব, মানে মিনিমাম তুমি স্নাতক হ'ব লাগিব, তেতিয়া তুমি এইটো চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰা। চ' ইয়াতে যদি আমি ভেকেঞ্চিৰ কথা চাবলৈ যাওঁ, তেন্তে 14,582টা 14,582টা ভেকেঞ্চি ওলাইছে, যিটো যথেষ্ট ডাঙৰ হয়। গোটেই ভাৰতত যদি আমি ক'বলৈ যাওঁ 14,500তকৈও বেছি পোষ্ট আছে, যিটোৰ কাৰণে তুমি এপ্লাই কৰিব পাৰা। চ' ইয়াতে কেনেকুৱা ধৰণৰ পোষ্ট আছে চোৱাচোন। ইনকাম টেক্স ডিপাৰ্টমেণ্ট বা তোমাৰ CBI, কাৰোবাৰ যদিহে এনেকুৱা ইনভেষ্টিগেশ্যন বা CBI, ইণ্টেলিজেঞ্চ ব্যুৰ' এনেকুৱা ধৰণৰ যদি কিবা ডিপাৰ্টমেণ্টত যাবলৈ মন আছে, তাৰ কাৰণেও তুমি এইটো পৰীক্ষা দিব পাৰা। CBI, NIA, ইণ্টেলিজেঞ্চ ব্যুৰ', NCB মানে নাৰ্কটিক্স ব্যুৰ', তাৰ লগতে তোমাৰ কাষ্টমছ এনফৰ্চমেণ্ট, এনেকুৱা ধৰণৰ বহুত কিবা কিবি ডিপাৰ্টমেণ্টছ আছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, যিবিলাকৰ কাৰণে এই পৰীক্ষাটোৰ পৰা ৰিক্ৰুটমেণ্ট কৰা হয়। চ' লেটছ মুভ টু দ্য নটিফিকেশ্যন ডাইৰেক্টলি। কিনো কৈছে আমি চাওঁচোন নটিফিকেশ্যনটোত। চ' ফাৰ্ষ্ট অফ অল, নটিফিকেশ্যনৰ একেবাৰে প্ৰথম যিটো ইম্পৰ্টেণ্ট টপিক আছে, সেই প্ৰথম ইম্পৰ্টেণ্ট বস্তুটোৱে হৈছে কি, যে কেতিয়াৰ পৰা ফৰ্ম ফিল আপ হ'ব, কি ধৰণে ফৰ্ম ফিল আপ হ'ব, আমি ক'ত ফৰ্ম ফিল আপ কৰিব লাগিব, এক্সামিনেশ্যনৰ ফৰ্ম ফিল আপৰ লাষ্ট ডেট কেতিয়া হয়। চ' ফৰ্ম ফিল আপৰ যদিহে আমি আৰম্ভণিৰ বিষয়ে ক'বলৈ যাওঁ, ফৰ্ম ফিল আপটো কালিৰ পৰাই আৰম্ভ হৈ গৈছে। তো ইয়াতে তোমালোকে দেখিবলৈ পাইছে যে ডেটছ ফৰ ছাবমিশ্যন অফ অনলাইন এপ্লিকেশ্যনটো দিয়া হৈছে 4 তাৰিখৰ লৈকে জুলাই মাহৰ, আৰু সেইটো আৰম্ভ হৈছে জুন মাহৰ 9 তাৰিখৰ পৰা, মানে কালিৰ পৰা আৰম্ভ হৈছে আৰু ই থাকিব জুলাই মাহৰ 4 তাৰিখলৈকে। তো তুমি জুলাই মাহৰ 4 তাৰিখলৈকে এইটো এপ্লাই কৰিব পাৰিবা। আৰু ইয়াতে পে'মেণ্ট, যিটো তোমাৰ পে'মেণ্ট কৰিব লাগিব, ফৰ্ম ফিল আপৰ যিটো পে'মেণ্ট কৰিব লাগিব, এই পে'মেণ্টৰ কাৰণে উইণ্ডোটো 5 তাৰিখলৈকে অ'পেন থাকিব। 5 জুলাইলৈকে তুমি পে'মেণ্ট কৰিব পাৰিবা। মানে যদিহে তুমি 4 তাৰিখে ৰেজিষ্ট্ৰেশ্যন কৰি মেলি চব ৰেডিও কৰি থোৱা, কিবা কাৰণে যদিহে তোমাৰ পে'মেণ্টত ডিলে হৈ যায়, দেন এই পে'মেণ্টটো তুমি 5 তাৰিখৰ ৰাতি 11টা বজালৈকে কৰিব পাৰিবা। আৰু ইয়াতে এটা ইম্পৰ্টেণ্ট কথা যে ইয়াতে বহুত বেছি পে'মেণ্ট ফিজ নহয়, মানে তোমাৰ এপ্লিকেশ্যন ফিজটো বহুত বেছি নহয়। এপ্লিকেশ্যন ফিজ হয় only 100 rupees for the unreserved category, ঠিক আছে। যিবিলাক আনৰিজাৰ্ভৰ কাৰণে তোমাৰ 100 rupees হয়, আৰু বাকী ST, SCN বাকীবিলাকৰ কিছুমানৰ ইয়াতে ফ্ৰী দিয়া যায়, যে তুমি 1 পইচাও দিব নালাগে ফৰ্ম ফিল আপৰ কাৰণে। অ'কে, চ' ইয়াতে আমি ইম্পৰ্টেণ্ট ডেটছৰ কথা প্ৰথমতে আমি গম পালোঁ যে 9 তাৰিখৰ পৰা আৰম্ভ হ'ব জুন মাহৰ, আৰু সেইটো যাব জুলাই মাহৰ 4 তাৰিখলৈকে, ঠিক আছে। এতিয়া আহিলে পৰীক্ষানো কেতিয়া হ'ব। পৰীক্ষাৰ ডেটো ইয়াতে লগতে দি দিয়া আছে যে 13 আগষ্টৰ পৰা 30 আগষ্টলৈকে, মানে আগষ্ট মাহৰ 13 তাৰিখৰ পৰা 30 তাৰিখলৈকে পৰীক্ষাবিলাক হ'ব। বা তেনেকুৱা একো নহয় যে তোমাৰ মানে 2-3 দিন পৰীক্ষা নহয়, যিকোনো এদিনেই তোমাৰ পৰীক্ষা থাকিব। কিন্তু যিহেতু বহুত ডাঙৰ ভেকেঞ্চি আছে আৰু বহুত মানুহে পৰীক্ষা দিব, তাৰ কাৰণে ইমান দীঘলীয়া এটা পিৰিয়ড লোৱা যায়। অ'কে, চ' ইয়াতে এইকেইটা আমাৰ ইম্পৰ্টেণ্ট জানিবলগীয়া কথা আছিলে। তো ইম্পৰ্টেণ্ট ডেটকেইটা নোট ডাউন কৰি ল'বা ভাল ধৰণে, যাতে ফৰ্ম ফিল আপটো মিছ হৈ নাযায়। ইয়াৰ পিছত নেক্সট পেজত আমি দেখিবলৈ পাইছোঁ এবাউট দ্য পোষ্ট, যে কেনেকুৱা ধৰণৰ পোষ্ট আছে, কি কি পোষ্টত আমি এপ্লাই কৰিব পাৰিম, বা যদিহে আমাৰ এক্সামিনেশ্যনটো ভাল হয়, যদি আমি পাছ কৰোঁ, তেতিয়াহ'লে কেনেকুৱা ধৰণৰ চাকৰি আমি পাম। চ' ইয়াতে তুমি দেখিবলৈ পাইছা যে বহুত বেলেগ বেলেগ ডিপাৰ্টমেণ্টছ আছে। তোমাৰ ইয়াৰ ভিতৰত বহুত ভাল ভাল ডিপাৰ্টমেণ্ট, যেনেকৈ তোমাৰ ইণ্টেলিজেঞ্চ ব্যুৰৰ কথা যদি আমি ক'বলৈ যাওঁ, বা চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট ছাৰ্ভিচ যদি ক'বলৈ যাওঁ, ৰেলৱে মিনিষ্ট্ৰীৰ আণ্ডাৰতো কিছুমান চাকৰি আছে। তাৰপিছতে তোমাৰ
ইনকাম টেক্সৰ ইনস্পেক্টৰ তাৰপিছতে এইকেইটা হৈ গ'ল কাষ্টমছ ডিপাৰ্টমেণ্টৰ হা তো এনেকুৱা বহুত ভাল ভাল ডিপাৰ্টমেণ্টছ আছে যিবিলাকৰ কাৰণে এই এক্সামিনেশ্যনটোৰ পৰা পোষ্টিং দিয়া যায় আৰু তাৰ লগতে এনফোৰ্সমেণ্ট ডিপাৰ্টমেণ্ট ইয়াতে চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যন মানে সকলোৱেতো জানাই CBI তো CBIৰ যিবিলাক সাব ইনস্পেক্টৰ পোষ্টত তুমি সোমাব পাৰা এইটো চাকৰি এইটো পৰীক্ষা ভাল ধৰণে দি আৰু ইয়াতে এটা ভাল কি হয় যে CBI তুমি সাব ইনস্পেক্টৰৰ পৰা ইউ কেন গেট প্ৰমোটেড টু এন SP এজ ৱেল হা তো যিকোনো এটা ষ্টেট গভৰ্ণমেণ্টৰ বা বেলেগ তুমি যদিহে সাব ইনস্পেক্টৰ পোষ্টত সোমোৱা তেতিয়াহ'লে SP লৈকে প্ৰমোশ্যন পোৱাটো এটা বহুত বেছি ৰেয়াৰ কেছ হাৰ্ডলি ওৱান্স ইন এ ব্লু মুন হোৱা বস্তু হয় বাট ইয়াতে চেণ্ট্ৰেল ব্যুৰ অফ ইনভেষ্টিগেশ্যনত তুমি সাব ইনস্পেক্টৰৰ পোষ্টৰ পৰা SPৰ পোষ্টলৈকে তুমি প্ৰমোশ্যন পাব পাৰা চ' দেট ইজ আ ভেৰি গুড অপৰচুনিটি হা তাৰ লগতে তোমাৰ নেশ্যনেল হিউমেন ৰাইট কমিশ্যনৰ আণ্ডাৰতো তোমাৰ চাকৰি আছে অল অভাৰ আমি যদিহে চাওঁ টোটেল অলমষ্ট 37টা ডিপাৰ্টমেণ্টছ মানে 37টা বেলেগ বেলেগ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ডিপাৰ্টমেণ্টছ আছে যিকেইটাত তুমি চাকৰি পাব পাৰা 37টা বেলেগ বেলেগ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মানে পোষ্ট আছে যিকেইটাত তুমি পাব পাৰা চাকৰি ওকে চ' নেক্সট লেটছ মুভ অন টু দ্য এলিজিবিলিটি ক্ৰাইটেৰিয়া অৰ ফাৰ্ষ্ট অফ অল দ্য এজ লিমিট ঠিক আছে যে কিমান বয়সলৈকে আমি এপ্লাই কৰিব পাৰিম চ' ইয়াৰে মেক্সিমাম পোষ্টত তোমাৰ বয়সৰ মেক্সিমাম লিমিটটো হৈছে 30 ইয়াৰ্ছ ঠিক আছে চ' ইয়াতে যিটো ষ্টেটিষ্টিকেল অফিচাৰৰ পোষ্টৰ কাৰণে তুমি 32 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰা কিন্তু বাকীখিনিৰ অলমষ্ট চবৰেই 30 ইয়াৰ্ছ আৰু কিছুমান স্পেচিফিক পোষ্ট আছে য'ত তোমাৰ 27লৈকে থাকে মেক্সিমাম লিমিট আৰু ইয়াৰ লগতে এজ ৰিলেক্সেশ্যনৰ কথাটো পাহৰি যাব নোৱাৰি এজ ৰিলেক্সেশ্যন দিয়া যাব ফৰ ST and SC এজ ৰিলেক্সেশ্যন দিয়া যায় ফৰ 5 ইয়াৰ্ছ আৰু OBCৰ কাৰণে এজ ৰিলেক্সেশ্যন থাকে 3 ইয়াৰ্ছ যদিহে তাৰ মানে তুমি যদিহে OBC কেটেগৰীৰ হোৱা তেতিয়াহ'লে তুমি টিল দ্য এজ অফ 33 এই এক্সামিনেশ্যনটোৰ ফৰ্ম ফিল আপ কৰিব পাৰিবা চ' নেক্সট আমি যদি চাব যাওঁ যে পৰীক্ষানো ক'ত হ'ব হয়নে এতিয়া বহুত এনেকুৱা কিছুমান এক্সামিনেশ্যন থাকে যিবিলাক তুমি তোমাৰ ঘৰৰ ওচৰত চেণ্টাৰ নাথাকে তাৰ কাৰণে তুমি বহুত দূৰত গৈ পৰীক্ষা দিব লগা হয় হয়নে তো ইয়াত কিন্তু তেনেকুৱা নহয় ইয়াতে চোৱা আমি যদি নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নত চাবলৈ যাওঁ অসমৰ বহুত কেইটা চেণ্টাৰ্ছ ইয়াতে আছে অসমত টোটেল 5খন ডিষ্ট্ৰিক্টত চেণ্টাৰ্ছ ৰখা হৈছে আৰু ইয়াতে চোৱা ডিব্ৰুগড় আহি গ'ল গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ তো এই 5টা ডিষ্ট্ৰিক্টতেই অসমত এক্সামিনেশ্যনটো কণ্ডাক্ট কৰা হ'ব চ' ঘৰৰ পৰা বহুত বেছি দূৰতো গৈ এক্সামিনেশ্যন দিব নালাগে হা তো নেক্সট আহে আমাৰ এবাউট দ্য এক্সামিনেশ্যন কি কেনেকুৱা ধৰণে হ'ব এক্সামিনেশ্যনটো বা কি প্ৰশ্ন সুধিব কেনেকুৱা ধৰণৰনো মানে কিমান মাৰ্কছকৈ থাকিব যদিহে ভুল হয় কিমান মাৰ্কছ কাটিব চ' এই এক্সামিনেশ্যনটো মেইনলি দুটা টিয়াৰত পতা যায় ঠিক আছে দুটা টিয়াৰত কৰা যায় তো টিয়াৰ 1 এণ্ড টিয়াৰ 2 এই যিটো টিয়াৰ 1 হয় টিয়াৰ 1টো কেৱল কোৱালিফাইং হয় মানে ইয়াত তুমি পাছহে কৰিব লাগে এই এক্সামিনেশ্যনটোৰ মাৰ্কটো ক'তো কাউণ্ট কৰা নহয় যেটো প্ৰথম টিয়াৰ 1 এক্সামিনেশ্যনটো থাকে তাৰ যিবিলাক নম্বৰ তুমি পাবা সেইটো পিছত কাউণ্ট কৰা নাযায় সেইটো অকল তোমাক সেকেন্ড ফেজটো পৰীক্ষাটো দিবৰ কাৰণে তুমি কোৱালিফাইহে কৰিবা তো এই যেটো ফাৰ্স্ট এক্সামিনেশ্যন ইয়াতে 4টা সেকশনস থাকিব 4টা সেকশন মানে 4টা সাবজেক্টৰ ওপৰত কোৱেশ্চনস আহিব ফাৰ্স্ট অফ অল আহি গ'ল ৰিজনিংৰ 25টা কোৱেশ্চন থাকিব তাতে এটা কোৱেশ্চনত 2 মাৰ্কস কে থাকে 2 মাৰ্কস কে থাকিলে 50 মাৰ্কস তাৰ পাছত আহি গ'ল জেনাৰেল এৱাৰনেস তাতো 25টা কোৱেশ্চনস থাকিব মানে 25টা কোৱেশ্চনস থাকিব এগেইন 2 মাৰ্কস কে 50 মাৰ্কস দেন আহিলে কোৱান্টিটেটিভ এপ্টিটিউড মানে তোমাৰ মেথছ kind of maths okay so tate maths or pora ba quantitative aptitude or pora ahibo 25 ta question again 50 marks and last ahi jabo english or ahi jabo again 25 question with 50 marks so tar mane ami jodi total sabo jao total hoy gol 200 marks and 100 questions aru yate homoy dia jabo 60 minutes to tumi 60 minutes ot ei 100 ta question koribo lagibo aru ইয়াতে যদি আমি এভাৰেজ কাট অফৰ কথা কবলৈ যাও অন এন এভাৰেজ কাট অফ ইয়াৰ ফৰ আনৰিজাৰ্ভ মই কৈ আছো 140 এৰাউণ্ড থাকে বাট লাষ্ট ইয়াৰ কাট অফ আছিলে লাষ্ট ইয়াৰ অলপ কাট অফটো হাই গৈছিলে the last year cut off was 153 ha but still
এইটো বছৰৰ কাৰণে আই গেছ যদিহে তুমি 150 around বা 145 যদিহে তুমি স্কোৰ কৰা দেন ইট ইজ এ গুড স্কোৰ ফৰ আনৰিজাৰ্ভ কেটেগৰী হা ইয়াত কোনো মই ৰিজাৰ্ভেশ্যনৰ কাট অফৰ বিষয়ে কোৱা নাই ইট ইজ ফৰ দ্য জেনেৰেল পিপল অনলি অ'কে তো নেক্সট আহে টিয়াৰ 2 মানে সেকেন্ড ফেজ অফ দ্য এক্সামিনেশ্যন এতিয়া সেকেন্ড ফেজত কি থাকিব আমি চাওঁচোন সেকেন্ড ফেজত তোমাৰ থাকিব বেলেগ সেকশনত থাকিব তো ফাৰ্স্ট সেকশন আহি গ'ল আমাৰ ফাৰ্স্ট সেকশন আহি গ'ল mathematical ability and reasoning and general intelligence তো section 1 ত আহি গ'ল তোমাৰ mathematical ability মানে again এই কোৱান্সৰ নিচিনা কোৱেশ্চন থাকিব বাট ইয়াতে অকনমান কোৱেশ্চনটো জিৰো টিয়াৰ 1 হয় তাতকে অকনমান টাফ থাকিব সো তাৰ লগতে আহিলে ৰিজনিং তো ইয়াতে 30 টাকে কোৱেশ্চন থাকিব আৰু প্ৰত্যেকটো কোৱেশ্চনত থাকিব 3 মাৰ্ক কৈ ঠিক আছে 30টা প্ৰশ্ন তাৰ মানে 60টা প্ৰশ্ন ইন টোটাল 3 মাৰ্ক কৈ চাব গলে 180 মাৰ্কস কিন্তু ইয়াতে এটা মনত ৰাখিব লগা কথা যে আগৰ যেটো টিয়াৰ 1 আছিল টিয়াৰ 1 ৰ কাৰণে টিয়াৰ 1 ত যদিহে তোমাৰ ভুল হয় হা ফৰ ৰং আনসাৰ আছিল সৰি ফৰ ৰং আনসাৰ minus 0.25 asile ha minus 0.25 minus 0.5 মানে তোমাৰ 4 ভাগৰ এভাগ মাৰ্কস কাটি দিব যদিহে তোমাৰ ভুল হয় ঠিক আছে কিন্তু টিয়াৰ 2 ৰ কাৰণে টিয়াৰ 1 ৰ কাৰণে 1/4 of the mark কিন্তু টিয়াৰ 2 ৰ কাৰণে এটো হৈ যায় 1/3 তাৰ মানে যদিহে তুমি কোনোবা এটা কোৱেশ্চনৰ আনসাৰ ভুল কৈ দিছা তেতিয়া হলে তোমাৰ মাইনাস লাগি যাব 1 মাৰ্ক যেহেতু ইয়াত এটা প্ৰশ্ন 3 মাৰ্ক কৈ থাকিব তাৰ মানে তোমাৰ এটা যদিহে ভুল হয় তেতিয়া হলে 1 মাৰ্ক কিন্তু ডিডাক্ট কৰা যাব ঠিক আছে তো 1/3 তো তাৰ পিছত সেকশন 2 আহিলে ইংলিশ ল্যাঙ্গুৱেজ এন্ড জেনাৰেল এৱাৰনেস সো ইয়াতে এটা মানে আটাইতকৈ চাব লগা কথা কি হয় যে ইংলিশ ল্যাঙ্গুৱেজ এন্ড কম্প্ৰিহেনশনত অলপ ওয়েটেজটো বেছি তো কাৰোবাৰ যদিহে ল্যাঙ্গুৱেজত ভাল হোল্ড আছে তেতিয়া হলে দে শুড ডেফিনেটলি এপ্লাই ফৰ ইট তো ইয়াত 45 + 25 70টা কোৱেশ্চন থাকিলে সো আমাৰ ইয়াত টোটাল মাৰ্ক হৈ গল কিমান ইয়াত আহি গল 210 আৰু সেকশন 1 ত আহি গল 180 that is a total of 390 marks ha a total of 390 marks এই 390 মাৰ্কৰ যে টোটাল হয় তাৰে পৰাই তোমাৰ ফাইনাল মাৰ্কস হ'ব আৰু ইয়াৰ ওপৰত বেস কৰিয়ে তোমাৰ পোস্টিং দিয়া যাব বা চাকৰি বিলাক দিয়া যাব ঠিক আছে সো এখিনি আসিলে এসএসসি সিজিএল ৰ লগত ৰিলেটেড ইম্পৰ্টেন্ট কথা আৰু ইয়াৰ লগতে এটো কব পাহৰি গৈছিলো যে ইয়াতে কিছুমান তোমাৰ কম্পিউটাৰ নলেজ টেষ্ট আছে এই যেটো কম্পিউটাৰ নলেজ টেষ্ট হয় ইয়াৰ কিন্তু মাৰ্কটো কোন ধৰণে কাউন্ট কৰা নহয় এটো জাস্ট কোৱালিফাইং হয় সো ইয়াতে কোৱেশ্চনস বহুত বেছি টাফ নাথাকে তো এটো জাস্ট কোৱালিফাইং নেচাৰৰ এটা এক্সামিনেশন হয় যেটো কম্পিউটাৰৰ হয় আৰু এই যেটো মানে টাইপিং টেষ্টটো তোমাৰ ডাটা এন্ট্ৰি বা টাইপিং এটো সবৰ কাৰণে নহয় যি স্পেসিফিক পোষ্টৰ কাৰণে থাকে সো again আহিলে statistics to হে statistical officer কাৰণে জুনে এপ্লাই কৰিব তেখেতৰ কাৰণে হয় ঠিক আছে সো ইট ইজ নট ফৰ एवरीवन জুনে statistical officer কাৰণে এপ্লাই কৰিছে তেওঁহে এই statisticsৰ এক্সামিনেশনটো দিব লাগে সো এইখিনিয়ে আছিল আমাৰ এসএসসি সিজিএল ৰ লগত থকা জানিব লগা কথা এটো এটা বহুতে বেছি ভাল অপৰচুনিটি হয় ফৰ এভৰি আদাৰ পারসন জুনেও যিকোনো এটা ভাল সেন্ট্রাল গভৰ্নমেন্ট বা ভাল এটা গভৰ্নমেন্ট চাকৰিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে সো এপ্লাই নকৰাকৈ নাথাকিব সকলোৱে যাতে এই চাকৰিটোৰ কাৰণে এপ্লাই কৰে বহুত ডাঙৰ ভেকেন্সি হয় আৰু বহুত ভাল অপৰচুনিটি হয় দ্যাট ইজ ওয়াই এভৰিওয়ান মাস্ট এপ্লাই আৰু ইয়াৰ লগতে যদিহে ইয়াৰ এই নোটিফিকেশনটোৰ বিষয়ে কিবা আৰু জানিব লগা থাকে দেন do let me know in the comments okay along with that I will give you the government website কোনটো ওয়েবসাইটত যাব লাগিব হেতু মই ইয়াতে লিখি দিছো তো ssc.gov.in সো এই ডিপাৰ্টমেন্টত এই যেটো sorry not department এই যেটো ওয়েবসাইট আছে এই ওয়েবসাইটত গলে তোমালোকে এপ্লিকেশনৰ কাৰণে লিংক পাই যাবা and do apply for the examination আৰু আমি এই চ্যানেলটোত এসএসসি ৰিলেটেড বহুত কন্টেন্ট আপলোড কৰি থাকো এসএসসি ৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰস হওক বা এবাৰৰ কিছুমান মানে এক্সপেক্টেড কোৱেশ্চনস হওক
চ' আমি সেইবিলাক আপলোড কৰি যাম চ' ডু ৱাটচ এণ্ড ডু ছাবস্ক্ৰাইব টু আৱাৰ চেনেল থেংক ইউ